অসমীয়া সমাজ নষ্ট কৰা, অসমীয়া জাতীয় সংগঠন নষ্ট কৰা, অসমীয়াৰ প্ৰতি মানুহৰ ঘৃণাৰ পাত্ৰ কৰা, অসমক বহিৰাজ্যৰ পৰা অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰা বেয়া চকুৰে চোৱা, নহয় সন্ত্ৰাসবাদী ৰাজ্য বুলি কোৱা, এই গোটেই ক্ৰেডিট গোজ টু আলফা। গাত পোক দিয়ক আপোনাৰ যিমান অসমীয়া ল'ৰা। আইৰ বাইৰ বুকু আপুনি উদং কৰিলে। নমস্কাৰ দৰ্শকসকল, আজি কিছুদিনৰ পূৰ্বে সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ। তাত বৰা ডাঙৰীয়াই পৰেশ বৰুৱাক কথা প্ৰসংগত কাণ তলীয়া চৰ সোধালোহেঁতেন বুলি উল্লেখ কৰিছে। যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম, আপোনালোকে গৈ চাব পাৰিব। সেই ভিডিঅ'টোতে সংলগ্ন আছিলে আন এটা বিষয়, প্ৰসংগ বেলেগ কাৰণে মই সেইটো কাট কৰি ৰাখিছিলোঁ, যিটো আজি মই আপোনালোকক আগবঢ়াব খুজিছোঁ। ইয়াতো সত্যৰঞ্জন বৰা ডাঙৰীয়াই পৰেশ বৰুৱাক যথেষ্ট সমালোচনা কৰিছে, পোক লাগি মৰিবলৈও কামনা কৰিছে। কিয় সেই বিষয়ে মই পিছত জনাম। প্ৰথমতে আহক বৰা ডাঙৰীয়াৰ এই ভিডিঅ'টো চাই লওঁ। আৰু এই গোটেই কাৰবাৰটো গোটেই পৰিৱেশটোৰ কাৰণে আচলতে পৰেশ বৰুৱাৰ নিচিনা সেইখিনি এই গোটেই মানুহখিনি জগৰীয়া আমাৰ অসমীয়া সমাজখন নষ্ট কৰা, অসমীয়া সমাজখন আনৰ চকুত ঘৃণনীয় কৰা, অসমীয়া সংগঠনবোৰৰ কেৱল চান্দাজীৱী কৰি তোলা, এইবোৰ চব আলফাই শিকাইছে। অসমীয়া সমাজ নষ্ট কৰা, অসমীয়া জাতীয় সংগঠন নষ্ট কৰা, অসমীয়াৰ প্ৰতি মানুহৰ ঘৃণাৰ পাত্ৰ কৰা, অসমক বহিৰাজ্যৰ পৰা অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ পৰা বেয়া চকুৰে চোৱা, নহয় সন্ত্ৰাসবাদী ৰাজ্য বুলি কোৱা, এই গোটেই ক্ৰেডিট গোজ টু আলফা। কি লজ্জাজনক ক্ৰেডিট, নহয় আলফা মৰি যাওক, নিপাত যাওক পৰেশ বৰুৱা। কয়লা কি কয়, কয়লা নহয় কলেৰা হাইজা এইবোৰ হওক আপোনাৰ। গাত পোক দিয়ক আপোনাৰ যিমান অসমীয়া ল'ৰা মাৰিলে, যিমান অসমীয়া আইৰ যিমান আইৰ বাইৰ বুকু আপুনি উদং কৰিলে, তাৰ পৰিণামটো আপুনি পাব লাগিব। আৰু ৰাজনীতি কৰা দুটকীয়াৰ দালালি হৈ ৰাজনৈতিক দালালি কৰা বন্ধ কৰক পৰেশ বৰুৱা। আৰু যদি আপোনাৰ সাহস আছে, মই বিভিন্ন সময়ত কৈছোঁ, আপোনাৰ কলিজাই নাই, জংঘলত সোমাই নহয় বোলে হাবিত কাহে ওলাই নাহে কোন, বোলে পৰেশ বৰুৱা। হাবিত কাহে ওলাই নাহে কোন, পৰেশ বৰুৱা। হাবিৰ পৰা শিয়ালৰ নিচিনা হোৱা দি আছে নাই, আৰু তাৰপিছত মাজে মাজে নিজকে জহাবলৈ বোমা কেইটামান দি দিয়ে, চোৰৰ নিচিনা ডকাইতৰ নিচিনা। কলিজা আছে যদি সন্মুখলৈ আহক, মই আপোনাক মুকলিকৈ প্ৰত্যাহ্বান জনাইছোঁ। আপোনাৰ কি প্ৰশ্ন আছে উত্তৰ মই দিম। আৰু আপুনি কোনখন অসমক ক'ৰ পৰা স্বাধীন কৰিব খোজে, তাৰ পৰিৱেশ কি, তাৰ যুক্তি কি, আপুনি মোক দিয়ক। তাৰপিছত মই আপোনাক সুধিম আপুনি শংকৰদেৱক কিমান জানে, আপুনি জ্যোতিপ্ৰসাদ আগৰৱালাক কিমান জানে, আপুনি বিষ্ণু ৰাভাক কিমান জানে, আপুনি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীক কিমান জানে, তাৰ উত্তৰ আপুনিও দিব লাগিব। যদি নোৱাৰে আপুনি আপুনি শৰীৰৰ বস্ত্ৰ খুলি ৰাজপথত নাঙঠ হৈ থিয় হৈ থাকিব লাগিব আৰু ক'ব লাগিব, মই অসমদ্ৰোহী, মই জাতিদ্ৰোহী, মই ৰাষ্ট্ৰদ্ৰোহী, মই ভাতৃঘাতী, মই তেজ খোৱা, মই নৰপিশাচ, মই বাংলাদেশৰ দালাল, মই চীনৰ দালাল, মই ম্যানমাৰত লুকাই থকা কাপুৰুষ পলৰীয়া, এই বুলি আপুনি নিজে গ্ৰহণ কৰি কাণত ধৰি আঁঠুকাঢ়ি থাকিব লাগিব। আৰু সেইটো দিনটোলৈ মই খুব আগ্ৰহেৰে বাট চাম। এই বুলি কৈছোঁ, পাৰে যদি আপুনি মোৰ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব। আৰু মই মুকলিকৈ আজি এই ভিডিঅ'ৰ যোগেদি আপোনাৰ মুকলি প্ৰত্যাহ্বান। দৰ্শকসকল, এই কথাখিনি সত্যৰঞ্জন বৰা ডাঙৰীয়াই কিয় ক'লে সেই বিষয়ে নিশ্চয় আপোনালোকে এটা অনুমান কৰিব পাৰিছে। ইতিমধ্যে আপোনালোক সকলোৱে জানে, শিৱসাগৰত অনা অসমীয়া কেইগৰাকীমান যুৱকে জিমি দাস নামৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া কিশোৰীক মাৰধৰ কৰিছিলে শিৱসাগৰৰ মাজমজিয়াত। সেই সম্পৰ্কত সত্যৰঞ্জন বৰাই বহিৰাগতসকলক যথেষ্ট কটু সমালোচনা কৰিছে। সেই বিষয়েও এটা ভিডিঅ' আছে, সেইটোও মই আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দি দিম, সেইটোও চাব। সেই বহিৰাগতখিনি কটু সমালোচনা কৰিবলৈ গৈ সত্যৰঞ্জন বৰা ডাঙৰীয়াই প্ৰকাৰান্তৰে এইবিলাক ঘটনা ঘটাৰ অন্তৰালত পৰেশ বৰুৱাকে দোষ দিবলৈ গৈছে। আৰু সেইকাৰণে এনেদৰে পৰেশ বৰুৱাক ভৰ্ৎসনা কৰিছে, নিন্দা কৰিছে, তিৰস্কাৰ কৰিছে। আপোনালোকে কি ভাবে? ডেছক্ৰিপশ্যনত দিয়া লিংক দুটাও ক্লিক কৰি আপোনালোকে ভিডিঅ' দুটা চাব। আৰু এইটোতো চালেই, এই তিনিওটা ভিডিঅ' চোৱাৰ পিছত সত্যৰঞ্জন বৰাৰ কথাখিনিক লৈ আপোনালোকৰ অভিমত কমেণ্ট বক্সত ব্যক্ত কৰিব বুলি আশা কৰিলোঁ। আজিলৈ এৰিছোঁ, ধন্যবাদ।